নমস্কাৰ সকলোকে এই মুহূৰ্তত লৈ আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য কপাই যোৱা ডাবল মাৰ্ডাৰৰ শিখৰণ এতিয়াও মাৰ যোৱা নাই 20 ডিসেম্বৰত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল দুই কণমানি ভাতৃৰ আৰু পিছদিনা অৰ্থাৎ 21 ডিসেম্বৰৰ দিনা টংলাৰ নাইকা নৈ পাৰত উদ্ধাৰ হৈছিল ভাতৃদ্বয়ৰ মৃতদেহ আৰু মহেন্দ্ৰ শৰ্মাৰ প্ৰথমা পত্নীৰ পুত্ৰ নীৰজ শৰ্মাই হত্যা কৰিছিল ভাতৃদ্বয়ক আৰু টিএমচিএইচত মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি নিজ বাসগৃহলৈ লৈ যোৱা হৈছে দুই ভাতৃদ্বয়ৰ নিথৰদেহ আৰু টংলাৰ বাসগৃহত দুৰ্ভগীয়া পিতৃ মাতৃৰ সন্মুখত এতিয়া দুই সন্তানৰ মৃতদেহ আৰু চোতালত কণমানি কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মাৰ মৃতদেহ লৈ পিতৃ মাতৃ বহি আছে আৰু আজি একেলগে জ্বলিব দুই কণমানি ভাতৃৰ দুখনকৈ চিতা আৰু শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া মহেন্দ্ৰ শৰ্মাৰ বাসগৃহত লগতে সমগ্ৰ অঞ্চলটোত সকলো এতিয়া বাকৰুদ্ধ হৈ পৰিছে আজি ৰাজহুৱাকৈ শেষ কৃত্য হ'ব দুই ভাতৃদ্বয়ৰ আৰু ঘৰখনৰ চাৰিওফালে এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে আৰু এক বুজাব নোৱাৰা অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে ঘৰখনত আৰু ৰাজ্য কপাই যোৱা যি ডাবল মাৰ্ডাৰৰ শিখৰণ এতিয়াও সেই শিখৰণ মাৰ যোৱা নাই কিন্তু আৰু 20 ডিসেম্বৰত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল দুই কণমানি ভাতৃৰ আৰু পাছদিনা অৰ্থাৎ 21 ডিসেম্বৰত টংলাৰ নাইকা নৈ পাৰত উদ্ধাৰ হৈছিল ভাতৃদ্বয়ৰ মৃতদেহ আৰু মহেন্দ্ৰ শৰ্মাৰ প্ৰথমা পত্নীৰ পুত্ৰ নীৰজ শৰ্মাই হত্যা কৰিছিল ভাতৃদ্বয়ক আৰু টিএমচিএইচত মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিজ বাসগৃহলৈ আজি লৈ যোৱা হৈছে ভাতৃদ্বয়ৰ নিথৰদেহ আৰু টংলাৰ বাসগৃহত দুৰ্ভগীয়া পিতৃ মাতৃৰ সন্মুখত দুই সন্তানৰ মৃতদেহ চোতালত পৰি আছে কণমানি কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মাৰ মৃতদেহ আজি একেলগে দুই ভাতৃ জ্বলিব দুখনকৈ চিতা আৰু শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া মহেন্দ্ৰ শৰ্মাৰ বাসগৃহত লগতে সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশে আৰু এতিয়া সকলো বাকৰুদ্ধ হৈ পৰিছে ঘটনাক লৈ আজি ৰাজহুৱাকৈ শেষ কৃত্য হ'ব দুই ভাতৃ জ্বলিব দুখনকৈ চিতা আৰু ঘৰখনৰ চাৰিওফালে এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে এক বুজাব নোৱাৰা অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে এতিয়া ঘৰখনৰ দৃশ্য আমাৰ হাতত আহি পৰিছে দেখুৱাৰ চেষ্টা কৰিম আপোনালোকক শাস্তি দিয়ে বিচাৰো তাক আৰু অকল নীৰজ শৰ্মাই নহয় অকল নীৰজ শৰ্মাই কৰিব পৰা নাই এই কাণ্ডটো এই দুটা শিশুক আমি এটা ধৰি ৰাখিব নোৱাৰো সি দুটা ধৰি ৰাখিব পৰা ক্ষমতা আছিল নেকি নিশ্চয় তাৰ কোনবা আছে আৰু আৰক্ষীৰ কিন্তু গাফিলতি আমি দেখা পাইছোৱে বাৰুকৈ দেখা পাইছো এনেকৈ হলে টংলাত হৈয়ে দেখিব টংলাত বুলি নহয় গোটেই অসমতে হ'ব এনেকুৱা কাণ্ড সাধাৰণ কাজিয়াতে শিশু মাৰি শেষ কৰিব আৰু কোন আছে তাৰ নীৰজ শৰ্মাৰ লগত কোন আছে সেইটো লাগে আমাক এতিয়ালৈকে আমি পোৱা নাই কোন আছে আৰু কিয় আৰক্ষীয়ে গাফিলতি কৰিছে সেইটো আমি জানা নাই কিবা ৰক্ষণাবেক্ষণ দিছে নেকি নীৰজ শৰ্মাক ৰক্ষণাবেক্ষণ দিছে এনেকুৱা লাগিছে কিয় আমাৰ বিচাৰ প্ৰক্ৰিয়া কেনেকুৱা হোৱাটো বিচাৰে বিচাৰ প্ৰক্ৰিয়া এনেকুৱা হোৱাটো বিচাৰো যিখিনি আছে তাৰ লগত জড়িত আছে গোটেইখিনি সামৰি আনিব লাগে আৰু সিহঁতক মৃত্যুদণ্ডই দিব লাগে আমাৰ ভাৰতবৰ্ষত কিছুমানে লিখিছে কৈছে মানে আমাৰ ভাৰতবৰ্ষত এনেকুৱা নাই নহয় হ'ব লাগে নহলে এনেকুৱা এইবিলাক কাণ্ড বাঢ়ি যাব নহয় আগলৈকে সেইকাৰণে এনেকুৱা জেলৰ পৰা ওলাই আকৌ এনেকুৱা যাব আৰু কৰিব এইটো বাপৰে এনেকুৱা যেতিয়া কৰিব পাৰিছে যিখন ঘৰত সি খাইছে গাখীৰ খুৱাই সাপ পুহিছে তৰফৰ পৰা আমি বিদ্যালয়ৰ শিক্ষকসকল আহিছোঁ আজি এই মৰ্মান্তিক এটা পৰিস্থিতিত আমাৰ বিদ্যালয়ৰ অতি মৰমৰ আমাৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা আজি জিঘাংসাৰ বলি হৈ আমাৰ মাজৰ পৰা বিদায় ল'বলগীয়া হ'ল আমি গোটেই বিদ্যালয়ৰ পৰিয়াল আমি শোকত মৰ্মাহত হৈছোঁ ৰাতিও আমাৰ টোপনি নাহে তেওঁলোকৰ ছবিবিলাক আমাৰ মনত ভাহি আহে ৰাতি সাৰ পালে আৰু চকুলো ওলায় গতিকে এনেকুৱা এটা দুখৰ পৰিস্থিতিত আমি তেখেতসকলক অন্তিম বিদায় জনাবৰ কাৰণে বিদ্যালয়ৰ পৰিয়ালবৰ্গ আমি আহি ইয়াত উপস্থিত হৈছোঁ আমি কেইবাজনো শিক্ষক আহিছোঁ তেখেতসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ আৰু যি দোষীয়ে এই অপৰাধ কৰিলে তেওঁৰ যাতে আইনী ব্যৱস্থাৰে এটা উচিত তদন্ত আৰু তেওঁৰ উচিত শাস্তি হয় সেইটো আমি কামনা কৰিছোঁ এইখিনি আমি আজি 3 দিন ধৰি যেনেকৈ এই প্ৰতিবাদত লাগি আছোঁ যি দুগৰাকী মাতৃৰ আজি বুকু সুধা কৰি
বুকু সোধা কৰি মানে এই সন্তান দুটি গুচি গ'ল। গতিকে ইয়াতকৈ আৰু ডাঙৰ খবৰ হ'ব নোৱাৰে, ইয়াতকৈ ডাঙৰ আৰু দুখৰ কথা হ'ব নোৱাৰে। যি দুগৰাকী যেতিয়া স্কুললৈ গৈছিল জীৱিত অৱস্থাত আৰু যোৱাকালি মৃত অৱস্থাত আকৌ পুনৰ ঘূৰি আহে সেইখন ঘৰলৈ, গতিকে ইয়াতকৈ ডাঙৰ ঘটনা কি হ'ব পাৰে। আৰু গতিকে মই এটাই অনুৰোধ কৰিব পাৰোঁ, প্ৰশাসনক অনুৰোধ কৰিব পাৰোঁ যে তেওঁলোকে দোষীক মানে কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো আমি বিচাৰোঁ। একচুৱেলি শাস্তি নহয়, এইটো একচুৱেলি আমাৰ মতে এইটো ৰাজহুৱা শাস্তি, ৰাজহুৱা ফাঁচি হ'ব লাগে। কাৰণ কিয় কাৰণে এই ঘটনাটো যদি আজি আমাৰ ভাৰতৰ বাহিৰত হ'ল হয়, এই ঘটনাটো যে পাকিস্তানত হ'ল হয়, এই ঘটনাটো যদি আজি তালিবানত হ'ল হয়, তেতিয়াহ'লে গোটেই সমূহৰ ৰাইজে মিলি শিলগুটি মৰিয়াই মৰিয়াই মাৰিলে হয়। এই ঘটনাটো যদি আজি উত্তৰ কোৰিয়াত হ'ল হয়, তেতিয়াহ'লে লগে লগে এনকাউণ্টাৰ কৰিলে হয়। কিন্তু আমাৰ ভাৰতীয় সংবিধানখন চাওক কেনেকুৱা, অপৰাধী ধৰিছে, এৰেষ্ট কৰিছে, লকআপত নিছে, জেল হাজতলৈ প্ৰেৰণ কৰিব, বেল ল'ব, জামিন ল'ব, ওলাই আহিব, তাৰপিছত মুক্ত আকাশৰ তলত এনেকৈ ঘূৰি ফুৰিব। সেইটো কেতিয়াও আমি হ'বলৈ নিদিওঁ। আমি দাবী কৰিছোঁ যিকোনো মানে কথাত হ'লেও তেওঁক ফাঁচি দিব লাগে আৰু ৰাজহুৱা হিচাপে মানে ন্যায় প্ৰদান কৰিব লাগে। আমি সকলো ৰাইজৰ পৰা এইটোৱে অনুৰোধ জনাইছোঁ, আদালতৰ দাবী জনাইছোঁ। কাৰণ ইতিমধ্যে আমি চিন্তা কৰিছোঁ, আমি ওপৰ মহলালৈ লৈ যাম, SP ছাৰলৈ লৈ যাম, আমি DC ছাৰলৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। গতিকে তেওঁক মানে কোনোপধ্যে বেল হ'ব নালাগে, একদম চিধা কথা আৰু সেইটোৱে। আৰু কোন আছে সেইটো লাগে, কিন্তু আমাক কোন আছে তাৰ লগত, সেই মানুহকেইটাক লাগে, সেই মানুহকেইটাৰো ফাঁচি হ'ব লাগে। সমানে দুখী এইবিলাকো। আৰু এই ঘৰত যে এইবিলাক ৰাখিছে, কি বুলি কয়, দা কটাৰী তেজ লগা কাপোৰ পাইছে, জানা নাই নেকি তেওঁলোকে? সেইখিনি মানুহে জানা নাই নেকি সি কিবা কৰি আহিছে, ক'ৰ পৰা আহিছে, প্ৰশ্ন নুশুনে নেকি? এনেকুৱা পৰিয়াল নেকি? ইমান বেয়া নিৰ্লজ্জ পৰিয়াল নেকি? আমাৰ তাতে যদি তেজৰ এটা চেকুৰা লাগে, তেতিয়া সোধে কিহৰ তেজ বুলি। সিহঁতে সোধা নাছিল নেকি কিহৰ তেজ হয়, কি কাৰণত দাখনত কিয় তেজ লাগি আহিছে, কিহৰ তেজ হয়, জানা নাই নেকি? নিশ্চয় জানে, গোটেই পৰিয়াল এইবিলাকত লগ আছে। এই গোটেইখিনিক পুলি পকাই ধৰি আনিব লাগে। আৰু নীৰজ শৰ্মাক ফাঁচি লাগে, আৰু একো নালাগে আমাক, যাতে দ্বিতীয়বাৰ আৰু এনেকুৱা কাণ্ড নহয়। মোৰ চলি নহয়, মোৰো চলিকেইটা নিজৰ, আৰু যাতে বেলেগৰ চলি এনেকুৱা নহয়, আৰু তাক ফাঁচি বিচাৰো আমি, আৰু একো নালাগে। নীৰজৰ লগত আৰু কোনোবা জড়িত থকা বুলি সন্দেহ কৰি আছে কিন্তু এতিয়া আমি ছাৰহঁতে সেইটো কৰিব, কোন আছে কোন নাই সেইটো আমি এতিয়া কি ক'ম। ছাৰহঁতৰ ওপৰত এৰি দিছোঁ, ছাৰহঁতে যাতে ফাঁচিলৈকে লৈ যায়, আমি ফাঁচি বিচাৰো।
ঠাণ্ডা দিন যেহেতু আহিলে সেয়ে আপুনিও গিজাৰ কিনাৰ কথা ভাবি আছে নেকি তেন্তে চিন্তা কিহৰ গিজাৰৰ দৰে 10 মিনিটত পানী গৰম হৈ যাব এই বিশেষ মেচিনটো ব্যৱহাৰৰ বাবে নালাগে কাৰেণ্ট তাৰ মানে আপোনাৰ ঘৰৰ এটকাও কাৰেণ্টৰ বিল নুঠাকৈ পানী গৰম কৰিব পাৰিব তাকো অতি কম মূল্যতে কমল কোম্পানীয়ে আপোনাৰ সুবিধাৰ্থে সাজি উলিয়াইছে পানী গৰম কৰা এটা মেচিন পলম কিহৰ গতিকে আজি আহক আৰু লৈ যাওক পানী গৰম কৰা মেচিনটো কমল কোম্পানীৰ এড্ৰেছ আনন্দ নিৱাস আদিত্য শৰ্মা পথ শান্তিপুৰ হিলসাইড গুৱাহাটী লগতে কমল কোম্পানীৰ সৈতে যোগাযোগৰ নম্বৰ কেইটি হৈছে 9511531635 অথবা 9435049972 অথবা 7099044790